শিৱসাগৰত অসম আৰক্ষীৰ শীৰ্ষ বিষয়াৰ ৰুদ্ধদ্বাৰ বৈঠক শনিবাৰে আবেলি অসম আৰক্ষীৰ বিশেষ আৰক্ষী সঞ্চালক প্ৰধান হৰমিত সিঙৰ উপস্থিতিত অসম আৰক্ষীৰ পৰ্যালোচনা সভাত অংশগ্ৰহণ আইজিপি পাৰ্থসাৰথী মহন্তৰ পৰ্যালোচনা সভাত ৰাইজৰ সুৰক্ষাৰ স্বাৰ্থত ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি জানিবলৈ দিয়ে বিশেষ আৰক্ষী সঞ্চালক প্ৰধান গৰাকীয়ে অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক মইদুল ইছলামক মুৰব্বী হিচাপে লৈ SIT গঠন কৰা আৰু নাজিৰাৰ SDPO তদন্তকাৰী বিষয়া হিচাপে দায়িত্ব অৰ্পণ কৰাৰ কথা অৱগত কৰে। প্ৰথমটো আপুনি জানে যে আইডি টাইপৰ বস্তু পোৱা হৈছে। সো প্ৰথমটো হ'ল যে শিৱসাগৰৰ সংক্ৰান্তে আৰু বাকী সব ঠাইত SIT ফৰ্ম হৈছে। ইয়াত এডিশ্যনেল SP ক্ৰাইম SIT হেড আছে, SPA ছুপাৰভাইজ কৰিব আৰু SDPO নাজিৰা টু ইনভেষ্টিগেটিং অফিচাৰ আছে। সো এইটো কথা পাতিবলৈ আহিছিলোঁ। ইনভেষ্টিগেশ্যন কেনেকৈ চলিব, লিডবিলাক আছে, লিডবিলাক কেনেকৈ ফ'ল' হ'ব, নম্বৰ 1। নম্বৰ 2, বাকী চবৰ এৰিয়াৰ ইষ্টাৰ্ণ ৰেঞ্জৰ OC বিলাকৰ লগত আৰু SP বিলাকৰ লগত কথা পাতিবলৈ আহিছোঁ। আমাক কেনেকৈ আগবাঢ়িব লাগে, কি কৰিব লাগে। আমাৰ প্ৰথম কাৰ্য আছে যে আমাকতো ৰাইজক সুৰক্ষিত ৰাখিব লাগে আৰু এইটো সংক্ৰান্তে আমি কথা পাতিলোঁ। শিৱসাগৰৰ পৰা ছৈয়দ মুস্তাকুৰ ৰহমানৰ ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইন মেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।